হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু স্নেহা এণ্ড লিনিশা ব্লগ। আজিৰ ব্লগটো দুপৰীয়াৰ পৰা আৰম্ভ কৰিলোঁ কাৰণ মোৰ আৰ্টৰ এক্সাম আৰু গানৰ ক্লাছ চলি আছিল, যিহেতু আজি ৰবিবাৰ। গাইজ, এয়া মোৰ ভণ্টি টিভি চাই আছে। গাইজ, এতিয়া 2টা বাজিছে, দুপৰীয়াৰ সময়। বলক আপোনালোকক দেখাওঁ আমাৰ মায়ে আজিৰ সাজত কি বনাই আছে। গাইজ, আপোনালোকে যিহেতু চাব পাৰে, এই ভাতকেৰেলা আৰু আলু ভাজি আৰু ছাইডত মায়ে ভাত বহাই দিছে। আজি আমাৰ সাজত। গাইজ, বৰ্তমান মায়ে এতিয়া ঘৰত নাই, মায়ে মানে ছাতত কাপোৰ মেলিব গৈছে। তো বলক, মায়ে যেতিয়া ভাজিখিনি বহাই দিছিল, অলপমান লাৰি দিওঁ। সেইখিনি ভাজি মই অলপমান লাৰি দিওঁ। এই চাব পাৰে, দেখাত বহুত টেষ্টি লাগি আছে। বলক যাওঁ, মা আহিব নহ'লে। আমাৰ ভাত খাব হৈ গ'ল আৰু আজি আমাৰ ভাতত আছে ৰঙালাওৰ ফুলেদি মায়ে কণী ভাজিছে আৰু এই বইল কণী, এই ভাতকেৰেলা আৰু আলু ভাজি আৰু আমাৰ মাৰ বাগানৰ শাক, তাৰে লগত আছে দালি। তো আমি এতিয়া খাওঁ আৰু আপোনালোকক অলপমান দেৰিকৈ লগ পাওঁ। তো এতিয়া মোৰ ভাত খোৱা হৈ গ'ল আৰু অলপমান দেৰিৰ পিছত মোৰ ভণ্টি ডান্সৰ স্কুলত যাবলৈ ৰেডি হ'ব। মানে তাই সত্ৰীয়া শিকি আছে বৰ্তমান। 4:30 বজাত তাইৰ ক্লাছ আছে। তাৰ লগত বাৰু ময়ো যাম আৰু আপোনালোকক এটা স্পেচিয়েল বস্তু দেখাম। আমাৰ আছামৰ অনলি ফিল্ম চিটি, বহুতে জানে চাগে, কিন্তু যিসকলে নাজানে আপোনালোকক আমি আজি দেখাই দিম ভিতৰত কি আছে। আৰু আপোনালোকক এটা প্ৰডাক্ট দেখাম বুলি ভাবিছোঁ। মানে মই ব্লগিঙৰ কাৰণে অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। এইটো হয় নাফিয়া কোম্পানীৰ চেলফি ষ্টিক ট্ৰাইপড। এইটো 3-in-1 হয়। এইটো আপুনি চেলফি ষ্টিকো বনাই ল'ব পাৰে। চেলফি ষ্টিকটো মই আপোনালোকক বনাই দি আছোঁ। এইটো চেলফি ষ্টিক আপোনালোকে বনাই ল'ব পাৰে। তাৰপিছত এনেকুৱা অলপমান দীঘল কৰি আপোনালোকে যদি এইখিনি এনেকৈ ওলাই দিয়ে, আপোনালোকে ড্ৰয়িং বা কুকিং ভিডিঅ' শ্বুট কৰিব পাৰে। বা ব্লগিঙৰ কাৰণে বেছিকৈ চেলফি ষ্টিকটোৱে ইউজ হয় আৰু বহুত ৰিজনেবল প্ৰাইচ হয় এইটো, সেইকাৰণে মই বাই কৰিছোঁ। বহুতে ভাবি আছে কি ক'ত লৈ যাম। জাগা কৈ দিওঁ দিয়ক। জাগাটো হ'ল জ্যোতিচিত্ৰ বন। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ ওপৰত ৰাখিছে জ্যোতিচিত্ৰ বন। গুৱাহাটী কাহিলীপাৰাৰ ফৰেঞ্চিকৰ সেইখিনিত আছে। আপোনালোকক অলপমান দেৰিকৈ লগ পাই আছোঁ। আমি বাইকত যাই আছোঁ এতিয়া। অলপমান ওচৰতে, বেছি দূৰো নহয় ডান্সৰ স্কুলখন। এইটো আমাৰ ৰাস্তা আৰু এইটো আমাৰ নামঘৰটো। আৰু আজিৰ বতৰটো বহুত ভাল হৈ আছে। আমি জ্যোতিচিত্ৰ বনৰ ভিতৰত এণ্টাৰ হৈ গ'লোঁ। ইয়াৰে যোনখিনি এণ্ট্ৰেঞ্চ আছে বহুত ধুনীয়া। আপোনালোকক দেখাই আছোঁ লাহে লাহে। এইবিলাক প্ৰগ্ৰাম হয়, এইবিলাকত চাব পাৰে। এইবিলাক বহুত ধুনীয়া আৰু এইটো গাৰ্ডেন টাইপকৈ আছে। ডাঙৰ ডাঙৰ গছ, ইয়াতে প্ৰগ্ৰেম হৈয়ে থাকে বহুত স্কুলৰ। আৰু সেইটো বহুত ডাঙৰ এটা হল টাইপকৈ আছে। ইয়াতে বহুত এইবিলাক গছ। ইয়াতে গানৰ প্ৰগ্ৰেম হৈ থাকে বহুত। এইখন যোনটো পূৰা হল আছে আৰু চাব পাৰে এইটো কি ধুনীয়া ৰংগলী ডিজাইন বনোৱা আছে। আৰু জ্যোতিচিত্ৰ বন, ইয়াতে এখন আমাৰ নাম অনলি ফিল্ম ষ্টুডিঅ' হয়, এই জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নামত। আৰু এইবিলাক ধুনীয়া এণ্ট্ৰেঞ্চ, বহুত গছ গছনি আছে ইয়াতে। আমি যিমান উঠোঁ সেনেকুৱা আৰু নতুন নতুন বস্তু আমি দেখা পাওঁ। ইয়াৰে গছবিলাক বহুত ডিচিপ্লিন আৰু চাফা হৈ আছে ইয়াৰে জেগাবিলাক, সেইকাৰণে বহুত ভাল লাগে।
এই জ্যোতিচিত্ৰ বন আমাৰ গুৱাহাটীৰ কাহিলীপাৰা মানে নৰকাসুৰৰ ফৰেঞ্চিকৰ এইখিনিত আছে। আপোনালোকে আহিলে আহিব পাৰে। আৰু এইবিলাক ধুনীয়া ধুনীয়া গছ। বহুত ধুনীয়া গ্ৰীনাৰী ইয়াতে। আৰু গাইজ এইখন এখন পাৰ্ক টাইপকৈ বনাই থৈ দিছে। বহুত ধুনীয়া। ইয়াতে এখন ডেস্ক এখন থোৱা আছে য'ত মানুহে বহিব পাৰে। আৰু আপোনালোকক এটা খেলা এৰিয়া আপোনালোকক দেখাই আছোঁ। এই চিৰিকেইটা উঠি উঠি এটা পাৰ্ক টাইপকৈ এটা জেগা আছে, চাব পাৰে। যদি আপোনালোকে নেচাৰ ভাল পায় আপোনালোকে ইয়াত আহিব পাৰে। বহুত ভাল লাগিব আপোনালোকৰ। অলপমান পাত চাত পৰি আছে। আৰু ইয়াতে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া ইয়াতে খেলিছিলোঁ আহি আহি। ইয়াতে পাৰ্ক সেনেকুৱা আছে। এতিয়া চাগে এইবিলাক লেতেৰা হৈ আছে এইবোৰ। আৰু এইবিলাক জেগাখিনি বহুত ডিচিপ্লিন আৰু চাফা। আৰু ইয়াতে জাগাই জাগাই ডাষ্টবিন আছে, যিটো চবতকৈ ভাল কথা। কাৰণ আজিকালি কোনোবা আহিলে কিবা খাই কিনে পেলাই দিলে, তাতকৈ ভাল বাঁহৰ যোনটো বেম্বু থাকে সেইটো দি সৰু সৰু ডাষ্টবিন বনোৱা আছে। আপোনালোকে বাছ চাওক কি ধুনীয়া। আৰু আজি বতৰটো বহুত ধুনীয়া, সেইকাৰণে আমি ভাবিলোঁ যে আমি আহি যাওঁ। এতিয়া আমি জ্যোতিচিত্ৰ বন আমাৰ ফুৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাওঁ। আৰু আহি আজি বহুত ভাল লাগিল। বহুত ধুনীয়া ইয়াৰে এণ্ট্ৰেঞ্চ আৰু পৰিৱেশখিনি। আৰু শেষত আপোনালোকক দেখাই দিওঁ, এইটো জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এইটো ষ্টেচু। আৰু তাৰে ছাইডতে ধুনীয়া পৰিৱেশ। আৰু ইয়াতে বহুত ইনডোৰ শ্বুটিঙো হৈ থাকে। আৰু আমি যাওঁতেও কিছুমান অলপমান শ্বুটিং হৈ আছিল, ফিল্ম বা এনেকুৱা কিবা শ্বৰ্ট ফিল্মৰ। গাইজ একজুটো বৰষুণ পেলাই আছে, তো আমি ভাবিলোঁ যে আমি ঘৰত গুচি যাওঁ, যাতে পিছত আমি ৰখিব নালাগে। গাইজ এতিয়া আমি ঘৰ আহি পালোঁ। আৰু আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।